গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত মহিলাসকলৰ বাবে লৈ অহাৰ চেষ্টা কৰিছো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ তৰফৰ পৰা আজি লাখপতি বাইদেউ আঁচনিক লৈ কেইবাটাও বৃহৎ ঘোষণা কৰা হৈছে চৰকাৰৰ তৰফৰ পৰা এই আঁচনিৰ বাবে যদি আপুনি আবেদন কৰিছিলে তাৰ নীতি নিয়ম সমূহ চৰকাৰে প্ৰকাশ কৰিছে কেতিয়া জমা দিব লাগিব এই আঁচনিৰ বাবে কিদৰে ব্যৱস্থা হ'ব প্ৰথম অৱস্থাত এই আঁচনিত আপোনালোকে 10000 টকা পাব আৰু পিছৰ পৰ্যায়ত 35000 টকা পৰ্যন্ত লাভ কৰিবলৈ সক্ষম হ'ব লাখপতি বাইদেউৰ আঁচনিৰ সকলো নীতি নিয়ম এই মুহূৰ্তত লৈ অহাৰ চেষ্টা কৰিছো এই খবৰ আপোনালোকৰ বাবে টাইম এট বিগ ব্ৰেকিং লাখপতি বাইদেউৰ বাবে আহি গৈছে কেইবাটাও নতুন নিয়ম লাখপতি বাইদেউ আঁচনিৰ বাবে যি সকল মহিলা আবেদন কৰিছিল সেই নিয়ম চৰকাৰে প্ৰকাশ কৰিছে পত্ৰ পূৰণ কৰাৰ আগতে এইকেইটা নিয়ম গুৰুত্ব সহকাৰে জানি লওক কিয়নো এটা নিয়মটো যদি খেলিমেলি হয় আপুনি টকা নাপাব 3, 4 আৰু 5 মাৰ্চত এই লাখপতি বাইদেউৰ পত্ৰ আপোনালোকে জমা দিব লাগিব আৰু তাৰ পাছতে প্ৰথম অৱস্থাত প্ৰতিগৰাকী মহিলাৰ একাউণ্টত 10000 টকা পোন প্ৰথমে চৰকাৰে সোমোৱাই দিব লাখপতি বাইদেউৰ পত্ৰ আত্মসহায়ক গোটৰ গ্ৰাম্য সংগঠন নাইবা কাৰ্যালয় নাইবা মণ্ডল পৰ্যায়ৰ কাৰ্যালয় নাইবা খণ্ড বিষয়া কাৰ্যালয়ত জমা দিব লাগিব আমাক বহুতে প্ৰশ্ন কৰিছিল যে কোট ফৰ্ম বিলাক জমা দিম তাৰ স্থান আহি গৈছে পত্ৰ সম্পূৰ্ণ হোৱাটো বাঞ্ছনীয় মনত ৰাখিব আমি পত্ৰখনো দেখুৱাই দিম যি সকলে সংগ্ৰহ কৰিছে অমৃত বৃক্ষৰ যি সকলে গছ পুলি ৰুইছিলে তাৰ তথ্য কিন্তু এই পত্ৰত দিব লাগিব সমান্তৰালভাৱে স্বাক্ষৰিত সংকল্প পত্ৰও এই পত্ৰত দিব লাগিব আৰু কি নিয়ম আছে তাৰ তথ্য লৈ অহাৰ চেষ্টা কৰিছো আপোনাৰ ব্যৱসায়িক পৰিকল্পনা কি এখন তালিকা আছে এই তালিকাখন দেখুৱাম যে আপুনি কি ব্যৱসায় কৰিব বিচাৰিছে তাৰ কথা দিব লাগিব আবেদনকাৰীৰ ফটো যি সকলে আবেদন কৰিছে আত্মসহায়ক গোটৰ মহিলাই তেওঁলোকে নিজৰ ফটোগ্ৰাফ দিব লাগিব অসম্পূৰ্ণ পত্ৰ নাকচ কৰা হ'ব যদি পত্ৰ সম্পূৰ্ণ নহয় তেতিয়া হলে আপোনাৰ ফৰ্মখন বাতিল হৈ যাব সদস্যৰ ফটো আৰু অমৃত বৃক্ষ আন্দোলনৰ সময়ত ৰোপণ কৰা গছপুলিৰ ফটো লগাই দিব লাগিব এয়া গুৰুত্বপূৰ্ণ কথা ব্যৱসায়িক পৰিকল্পনা আৰু বেংক পাছবুকৰ প্ৰথম পৃষ্ঠাৰ প্ৰতিলিপি পত্ৰত গাঁঠি দিব লাগিব পত্ৰ পূৰণত সহায় কৰিবলৈ জীৱিকা সখী পশু সখী আৰু কৃষি সখী বাইদেউসকলে আপোনালোকক সহায় কৰিব গতিকে কেইবাটাও নিয়ম আহিছে আমি পুনৰবাৰ এটা এটাকৈ নিয়মকেইটা আপোনালোকক কৈ দিয়াৰ চেষ্টা কৰিছো এই বাতৰিটো ছেভ কৰি লওক শ্বেয়াৰ কৰি দিয়ক আপোনালোকৰ সহায় হ'ব পত্ৰ পূৰণ কৰাৰ আগতে যদি আপুনি এই আঁচনিৰ বাবে আবেদন কৰি সংগ্ৰহ কৰিছে পত্ৰ তাৰ জমা দিয়াৰ তাৰিখ হৈছে 3, 4 আৰু 5 মাজত মাত্ৰ কেইটামান দিন আছে এই তিনিটা ডেটতে জমা দিব লাগিব পিছত দিলে নহব প্ৰথম কথা যিসকলে জমা দিব তেওঁলোকৰ একাউণ্টত 10000 টকাকৈ একাউণ্টত চৰকাৰে সোমোৱাই দিব তাৰ পাছত আৰু 25000 টকা দিয়া হ'ব লাখপতি বাইদেউৰ পত্ৰ ক'ত দিব আত্মসহায়ক গোটৰ গ্ৰাম্য সংগঠন কাৰ্যালয় মণ্ডল পৰ্যায়ৰ কাৰ্যালয় খণ্ড উন্নয়ন বিষয়া কাৰ্যালয়ত আপুনি পত্ৰবিলাক জমা দিব লাগিব তাৰ স্থান আহি গৈছে পত্ৰ সম্পূৰ্ণ হোৱাটো বাঞ্ছনীয় সম্পূৰ্ণ হ'ব লাগিব যিবিলাক মেন্ডেটৰী ফিলআপছ আছে প্ৰতিটো ফিলআপছ আপুনি ফিল কৰিব লাগিব অমৃত বৃক্ষ আন্দোলনত যিজোপা গছপুলি ৰুইছিলে সেই গছপুলি ৰোৱাৰ ফটোগ্ৰাফ আপুনি ইয়াত সংলগ্ন কৰিব লাগিব স্বাক্ষৰিত সংকল্প পত্ৰও আপুনি দিব লাগিব লাখপতি বাইদেউ আঁচনিৰ বাবে আপোনাৰ ব্যৱসায়িক পৰিকল্পনা কি এই কথাও ইয়াত উল্লেখ থাকিব লাগিব যিখন ফৰ্ম পাইছে এই ফৰ্মখন আমি আপোনালোকক কেইটামান মুহূৰ্তৰ পিছত দেখুৱাম যিসকলে আবেদন কৰিছে আবেদনকাৰী সদস্যসকলৰ ফটোগ্ৰাফ এই ফৰ্মত আপোনালোকে ফিলআপ কৰিব লাগিব অসম্পূৰ্ণ পত্ৰ নাকচ কৰা হ'ব গতিকে নিয়ম কেইটা গুৰুত্ব সহকাৰে লাহে লাহে চাই লওক সদস্যৰ ফটো আৰু অমৃত বৃক্ষ আন্দোলনৰ সময়ত ৰোপণ কৰা গছপুলিৰ ফটো গাঁঠি দিব লাগিব পত্ৰত বা লগাই দিব লাগিব ব্যৱসায়িক পৰিকল্পনা আৰু বেংক পাছবুকৰ প্ৰথম পৃষ্ঠাৰ প্ৰতিলিপিও পত্ৰত গাঁঠি দিব লাগিব এয়া আমি চৰকাৰে প্ৰকাশ কৰা নিয়ম আপোনালোকক দেখুৱাব বিচাৰিছো এইসমূহ নিয়ম আহি গৈছে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান লাখপতি বাইদেউ আপুনি পত্ৰ পূৰণ কৰিলে নে চৰকাৰে প্ৰশ্ন কৰিছে 3, 4, 5ৰ ভিতৰত জমা দিব লাগিব ইয়াত আহক পত্ৰ জমা দিয়াৰ ক্ষেত্ৰত জানিবলগীয়া প্ৰথম কথা 3, 4 আৰু 5 মাৰ্চ তাৰিখে পত্ৰ অৰ্থাৎ এই তিনিটা দিনতে 3, 4 আৰু 5তে আপুনি জমা দিব লাগিব এই তিনিটা দিনৰ ভিতৰতে জমা দিব লাগিব স্থান ক'ত দিব আবেদনকাৰী নিকটৱৰ্তী আত্মসহায়ক গোটৰ গ্ৰাম্য সংগঠন কাৰ্যালয় মণ্ডল পৰ্যায়ৰ কাৰ্যালয় সংশ্লিষ্ট খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয় স্থান দিয়া হৈছে পত্ৰ সম্পূৰ্ণৰূপে হোৱাটো বাঞ্ছনীয় বুলি কোৱা হৈছে গুৰুত্বপূৰ্ণ দিশ ক'ত গুৰুত্ব দিব লাগিব অমৃত বৃক্ষৰ ফটো স্বাক্ষৰিত সংকল্প পত্ৰ ব্যৱসায়িক পৰিকল্পনা আৰু আবেদনকাৰীৰ ফটো যদি পত্ৰ সম্পূৰ্ণ নহয় তেতিয়াহলে নাকচ হ'ব কেতিয়া নাকচ হ'ব অসম্পূৰ্ণ পত্ৰ তেতিয়া নাকচ কৰা হ'ব কেনসেল হৈ যাব এতিয়া ইয়াত চাওক জমা দিবলগীয়া নথিত কি কোৱা হৈছে সদস্যৰ ফটো আৰু অমৃত বৃক্ষ আন্দোলনৰ সময়ত
ৰোপণ কৰা গছপুলিটোৰ ফটো পপত্ৰত লগাই দিব লাগিব যি অমৃত বৃক্ষৰ সময়ত চৰকাৰে গছপুলি দিছিলে আত্মসহায়ক গোটত আপোনালোকে গছপুলি ৰুইছিলে তাৰ ফটোগ্ৰাফ আৰু আপোনাৰ পাছপোৰ্ট সাইজৰ ফটোগ্ৰাফ আৰু গছপুলিটোৰ ফটো দিব লাগিব ব্যৱসায়িক পৰিকল্পনা আৰু বেংক পাছবুকৰ প্ৰথম পৃষ্ঠাৰ প্ৰতিলিপি পপত্ৰৰ লগত দিব লাগিব ব্যৱসায়িক পৰিকল্পনা আৰু বেংকৰ পাছবুকৰ প্ৰথম পেজটো দিব লাগিব এতিয়া সহায় কোনে কৰিব হেল্প কোনে কৰিব যে মুখ্যমন্ত্ৰীৰ মন্তব্য আছে আমি দেখুৱাম প্ৰয়োজন সাপেক্ষে পপত্ৰ পূৰণত জীৱিকা সখী পশু সখী কৃষি সখী আদি সখী বাইদেউসকলে সহায় কৰিব এয়া আমি আপোনালোকক প্ৰথম যিকেইটা নিয়ম আহিছে দেখুৱাই দিয়াৰ চেষ্টা কৰিছোঁ ইয়াৰ পাছত আমি পপত্ৰখন আপোনালোকক দেখুৱাৰ বাবে চেষ্টা কৰিম পপত্ৰখন আমি আপোনালোকক দেখুৱাইছোঁ এইখন হৈছে যিখন পপত্ৰ আছিলে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা ইয়াত আপুনি চাওক আত্মসহায়ক গোটৰ সদস্যাৰ নাম দিলে আত্মসহায়ক গোটৰ নাম দিলে আপোনাৰ ইয়াত পাছপোৰ্ট ফটো এখন আপুনি ইয়াত লগাব লাগিব পাছপোৰ্ট ফটো লগাব লাগিব আপোনাৰ আত্মসহায়ক গোটৰ যি MIS কোড এই কোডটো ইয়াত দিব লাগিব সমান্তৰালভাৱে আপোনাৰ মোবাইল নাম্বাৰটো ইয়াত দিব লাগিব আপোনাৰ জাতি দিব লাগিব সাধাৰণ OBC ST SC কি হয় সেয়া দিব লাগিব আবেদনকাৰী মৰাণ মটক জনগোষ্ঠীৰ অন্তৰ্ভুক্ত হয় নে নহয় যদি হয় ইয়েছ যদি নহয় নো টিক কৰিব আবেদনকাৰী চাহ জনজাতিৰ অন্তৰ্ভুক্ত নেকি তাৰ তথ্য দিয়ক সেভিং বেংক একাউণ্ট নম্বৰ আপুনি দিব লাগিব আপোনাৰ যিটো বেংকৰ নাম সেই নামটো দিব লাগিব এইকেইটা একদম শুদ্ধকৈ দিব আৰু বেংকৰ ব্ৰাঞ্চৰ নাম কাৰণ এই একাউণ্টটোতে আপোনাৰ 10,000 টকা সোমাব সমান্তৰালভাৱে IFS কোড দিব লাগিব গাঁও বা যিখন গাঁৱৰ আপুনি সেই গাঁওখনৰ আপুনি তথ্য দিব লাগিব এয়া ফৰ্মখনত এইবিলাক যিবিলাক তথ্য দিয়া আছে এটা এটাকৈ আপুনি দিব লাগিব তাৰ পাছত চাওক গাঁও পঞ্চায়ত গাঁও পৰিষদ উন্নয়ন সমিতি বা MSC কনষ্টিটুৱেঞ্চিৰ নাম দিব লাগিব উন্নয়ন খণ্ডৰ আপোনাৰ ব্লকৰ নাম দিব লাগিব জিলাৰ নাম দিব লাগিব বিধানসভা সমষ্টিৰ নাম দিব লাগিব আৰু এইটো সমষ্টি পুনৰ নিৰ্ধাৰণ হোৱা মতেহে দিব লাগিব যেহেতু ডিলিমিটেশ্যন হৈছে আগৰ সমষ্টি মতে দিলে নহ'ব গতিকে এইবিলাক কনফাৰ্ম কৰি ল'ব ফটোযুক্ত ভোটাৰ পৰিচয় পত্ৰ আপোনাৰ ভোটাৰ পৰিচয় পত্ৰৰ যিটো নাম্বাৰ আছে অৰ্থাৎ EPIC ID নাম্বাৰটো আছে ভোটাৰ কাৰ্ডত সেই নম্বৰটো দিব লাগিব ভোট গ্ৰহণ কেন্দ্ৰৰ নাম দিব লাগিব ভোট গ্ৰহণ কেন্দ্ৰটো ক'ত পলিং ষ্টেচনটো ক'ত আপোনাৰ তাৰ তথ্য দিব লাগিব আপোনাৰ সন্তানৰ যদি আপোনাৰ সন্তান আছে কিমান সন্তানৰ সংখ্যা সেয়া দিব লাগিব বিদ্যালয়লৈ যোৱা 3 পৰা 14 বছৰৰ কন্যা সন্তান যদি প্ৰযোজ্য হয় দিব লাগিব কন্যা সন্তান থাকিলে আৰু সুবিধা পাব বিদ্যালয়ত কন্যা সন্তানৰ নাম ভৰ্তি কৰোৱা হৈছে নে নাই সেয়া আপুনি দিব লাগিব অমৃত বৃক্ষ আন্দোলন ৰূপৰ গছপুলি কেইটা জিয়াই আছে নে ডাঙৰ হৈছে নে তাৰ তথ্য দিব লাগিব সমান্তৰালভাৱে যদি নহয় সেই ঠাইত নতুন গছপুলি ৰোপণ হৈছে নে যদি হোৱা নাই নতুনকৈ গছপুলি ৰুইছে নে নাই সেয়াও আপুনি দিব লাগিব 2021 চনৰ আগত লোৱা মাইক্ৰ ফাইনেন্স ঋণৰ বাহিৰে আত্মসহায়ক গোট গ্ৰাম্য সংগঠন মণ্ডল পৰ্যায়ৰ বেংক অথবা আন কোনো বিত্তীয় প্ৰতিষ্ঠানৰ পৰা ঋণ পৰিশোধ যদি লৈছিলে সেয়া পৰিশোধ কৰা হৈছিল নে নাই তাৰ তথ্যও আপুনি দিব লাগিব মনত ৰাখিব চৰকাৰে বাৰে বাৰে কৈছে যিবিলাক নিয়ম আছে প্ৰতিটো নিয়ম কিন্তু আপুনি ফিল আপ কৰিব লাগিব এটাও এৰি থৈ যাব নোৱাৰে পুঁজিৰ দ্বাৰা গ্ৰহণ কৰিবলগীয়া অৰ্থনৈতিক কাৰ্যকলাপৰ কথাও ইয়াত দিব লাগিব তাৰ পাছত আপুনি নিজৰ এখন ডিক্লেৰেশ্যন দিব লাগিব আপোনাৰ নামটো দিলে কাৰ স্বামী বা পিতৃৰ নাম দিলে আৰু পিছৰ নামটো দিয়াৰ পাছত ডেট দিলে প্লেচ দিলে আৰু আপোনাৰ ইয়াত এটা সহি কৰিলে এই ফৰ্মখন সম্পূৰ্ণৰূপে ফিল আপ কৰিব লাগিব আপোনালোক সখী বাইদেউসকলে সহায় কৰিব কিন্তু তথাপিও আমি আপোনালোকক যিমান পাৰোঁ বুজাই দিয়াৰ চেষ্টা কৰিছোঁ ফৰ্মখনৰ তথ্য আৰু অৱশেষত আমি আপোনালোকক দেখুৱাম যে ব্যৱসায়ীতে কি কৰিব এয়া গুৰুত্বপূৰ্ণ চাওক এই যে গত কৈ থোৱা হৈছিল আপুনি যে ব্যৱসায়িক পৰিকল্পনা দিব লাগিব এটা কি হ'ব অনুদানৰ দ্বাৰা আত্মসহায়ক গোটৰ সদস্যই গ্ৰহণ কৰিবলগীয়া দৃষ্টান্তমূলক বাণিজ্যিক কাৰ্যকলাপৰ তালিকা ইয়াত চাওক দুগ্ধজাত সামগ্ৰীৰ ব্যৱসায় ছাগলী পালন কৰিলেও আপুনি পইচা পাব গাহৰি পালন ঘৰুৱাভাৱে পশুপালন ব্ৰইলাৰ পালন হাঁহ পালন মীন পালন মৌ পালন ছাগলী পোৱালি পালন মীন পালনৰ বাবে হেটচাৰী গোট পশুধন আৰু হাঁহৰ বাবে গোট গাহৰি প্ৰজনন পাম ছাগলীৰ প্ৰজনন পাম কুকুৰা পালন পাৰ চৰাই পালন ৰঙা চৰাই পালন গাহৰি এই যিখনত আছে আপুনি যি কৰিব বিচাৰে ইয়াত চাওক বিভিন্ন ধৰণৰ আছে আপুনি দাইলৰ খেতিও কৰিব পাৰে আপুনি সমান্তৰালভাৱে অটো ৰিক্সা বা যাত্ৰীবাহী বাহনৰ বাবেও ল'ব পাৰে পলুৰ ব্যৱসায় কৰিব পাৰে আয়ুৰ্বেদিক ঔষধ বিক্ৰী হ'ব পাৰে গতিকে ইয়াত যথেষ্ট পৰিমাণৰ ইয়াত এই যিখন তালিকা তালিকাখন ভালকৈ চাই ল'ব ইয়াত বিভিন্ন ব্যৱসায় আছে বেকাৰীৰ পৰা বেগ প্ৰস্তুতৰ পৰা বাঁহৰ সামগ্ৰীৰ পৰা হাঁহ কুকুৰা পালনৰ পৰা আৰম্ভ কৰি মিঠাই প্ৰস্তুত কৰা ব্যৱসায়লৈ চিপছৰ ব্যৱসায় কৰে মিঠাই ব্যৱসায় কৰে সেই পৰ্যন্তলৈকে ইয়াত ব্যৱস্থা আছে শাৰীৰ দোকান আছে নেকি ধানৰ ব্যৱসায় আছে নেকি মৌ ব্যৱসায় আছে নেকি হোটেল বা ৰেষ্টুৰেণ্ট আছে নেকি আইচক্ৰীমৰ আছে নেকি এনেকুৱা বিভিন্ন ইয়াত দিয়া হৈছে আৰু ইয়াৰ ভিতৰতে আপুনি সম্পূৰ্ণ তথ্য লিয়াৰ পিছত এই যে গত দিয়া হৈছে কিয় গুৰুত্বপূৰ্ণ এই ফৰ্মখনৰ যদি শেষত চাই ইয়াত চাওক
পুঁজিৰ দ্বাৰা গ্ৰহণ কৰিবলগীয়া অৰ্থনৈতিক কাৰ্যকলাপ গ শাখা চাওক ইয়াত আপুনি হেতু ফিল আপ কৰিব লাগিব গতিকে এই কথাখিনি ভালকৈ বুজি লৈ সম্পূৰ্ণ শুদ্ধকৈ ফৰ্মখন ফিল আপ কৰক আৰু ফৰ্মখন সম্পূৰ্ণকৈ ফিল আপ কৰাৰ পাছত 3, 4 আৰু 5 তাৰিখে জমা দিয়ক কিয়নো মুখ্যমন্ত্ৰী আজি উল্লেখ কৰিছে ৰাজহুৱা সভাত যে আপোনালোকে প্ৰথমতে 10,000 তাৰ পিছত 25,000 অৰ্থাৎ 35,000 পাব ইয়াৰ জৰিয়তে একোগৰাকী মহিলা লাখপতি পৰ্যন্ত হ'ব পাৰিব কিন্তু শুদ্ধকৈ এই ফৰ্মখন ফিল আপ কৰক আমাৰ লগত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য আছে মন্তব্য আমি আপোনালোকক দেখুৱাই লোৱাৰ চেষ্টা কৰিছো লাখপতি দিদি অসমত কি হ'ব লাখপতি বাইদেউ এই যে আমি মহিলাৰ স্কিমটো লৈছো প্ৰথম আমি মহিলাগৰাকীক 10,000 টকা দিম যিসকল মহিলাই ভাল কাম কৰিব পিছত তেওঁলোকক আমি আৰু 25,000 টকা বেংকৰ পৰা দিম তাৰ 12,500 ঘূৰাই দিব লাগিব 12,500 ঘূৰাই দিব নালাগে তাৰ মানে 25 আৰু 10 35 টো আমিয়ে দি দিলো বাকিখিনি আপোনালোকে উপাৰ্জন কৰি একোজনী মহিলা লাখপতি হ'ব লাগিব নে নাই লাখপতি দিদি অসমত কি হ'ব লাখপতি বাইদেউ এই যে আমি মহিলাৰ স্কিমটো লৈছো প্ৰথম আমি মহিলাগৰাকীক 10,000 টকা দিম যিসকল মহিলাই ভাল কাম কৰিব পিছত তেওঁলোকক আমি আৰু 25,000 টকা বেংকৰ পৰা দিম তাৰ 12,500 ঘূৰাই দিব লাগিব 12,500 ঘূৰাই দিব নালাগে তাৰ মানে 25 আৰু 10 35 টো আমিয়ে দি দিলো বাকিখিনি আপোনালোকে উপাৰ্জন কৰি একোজনী মহিলা লাখপতি হ'ব লাগিব নে নাই লাখপতি দিদি অসমত কি হ'ব লাখপতি বাইদেউ এই যে আমি মহিলাৰ স্কিমটো লৈছো প্ৰথম আমি মহিলাগৰাকীক 10,000 টকা দিম যিসকল মহিলাই ভাল কাম কৰিব পিছত তেওঁলোকক আমি আৰু 25,000 টকা বেংকৰ পৰা দিম তাৰ 12,500 ঘূৰাই দিব লাগিব 12,500 ঘূৰাই দিব নালাগে তাৰ মানে 25 আৰু 10 35 টো আমিয়ে দি দিলো বাকিখিনি আপোনালোকে উপাৰ্জন কৰি একোজনী মহিলা লাখপতি হ'ব লাগিব নে নাই লাখপতি দিদি অসমত কি হ'ব লাখপতি বাইদেউ এই যে আমি মহিলাৰ স্কিমটো লৈছো প্ৰথম আমি মহিলাগৰাকীক 10,000 টকা দিম যিসকল মহিলাই ভাল কাম কৰিব পিছত তেওঁলোকক আমি আৰু 25,000 টকা বেংকৰ পৰা দিম তাৰ 12,500 ঘূৰাই দিব লাগিব 12,500 ঘূৰাই দিব নালাগে তাৰ মানে 25 আৰু 10 35 টো আমিয়ে দি দিলো বাকিখিনি আপোনালোকে উপাৰ্জন কৰি একোজনী মহিলা লাখপতি হ'ব লাগিব নে নাই লাখপতি দিদি অসমত কি হ'ব লাখপতি বাইদেউ এই যে আমি মহিলাৰ স্কিমটো লৈছো প্ৰথম আমি মহিলাগৰাকীক 10,000 টকা দিম যিসকল মহিলাই ভাল কাম কৰিব পিছত তেওঁলোকক আমি আৰু 25,000 টকা বেংকৰ পৰা দিম তাৰ 12,500 ঘূৰাই দিব লাগিব 12,500 ঘূৰাই দিব নালাগে তাৰ মানে 25 আৰু 10 35 টো আমিয়ে দি দিলো বাকিখিনি আপোনালোকে উপাৰ্জন কৰি একোজনী মহিলা লাখপতি হ'ব লাগিব নে নাই লাখপতি দিদি অসমত কি হ'ব লাখপতি বাইদেউ এই যে আমি মহিলাৰ স্কিমটো লৈছো প্ৰথম আমি মহিলাগৰাকীক 10,000 টকা দিম যিসকল মহিলাই ভাল কাম কৰিব পিছত তেওঁলোকক আমি আৰু 25,000 টকা বেংকৰ পৰা দিম তাৰ 12,500 ঘূৰাই দিব লাগিব 12,500 ঘূৰাই দিব নালাগে তাৰ মানে 25 আৰু 10 35 টো আমিয়ে দি দিলো বাকিখিনি আপোনালোকে উপাৰ্জন কৰি একোজনী মহিলা লাখপতি হ'ব লাগিব নে নাই লাখপতি দিদি অসমত কি হ'ব লাখপতি